আপোনালোকে ঘৰতে এনে বহি থাকি বৰিং লাগিছে নেকি? আপোনালোক মিউজিকৰ প্ৰতি বহুত আগ্ৰহী নেকি? আপোনালোকে মিউজিক বজাই বহুত ভাল পায় নেকি? তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল বাস্তৱ ভ্লগ। আজি এটা বহুত ধুনীয়া ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টো মই ভাবোঁ আপোনালোকে বহুত ভাল পাব আৰু একদম অতি কম টকাটো আপোনালোকে ফ্লিপকাৰ্টৰ পৰা এই বস্তুটো অনলাইন কৰি পেলাই ল'ব পাৰে। বহুত বেছি দাম নহয়, অলপ দাম। এয়া চাওক, দেখাই দিছোঁ। এইটো হৈছে সেই বস্তুটো আৰু এইটো কি বস্তু মই খুলি পেলাই আপোনালোকক দেখাই আছোঁ। তেতিয়াহ'লে বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো হৈছে পিয়নো বা কেচিঅ', মানে কি এইটো সৰু ল'ৰা ছোৱালীৰ কাৰণে হয়, কিন্তু ইয়াতে ডাঙৰো মানে কি প্ৰেক্টিচ কৰিব পাৰে। আৰু এইটো চাওক, দেখাত মানে গোটেইখিনি ডাঙৰ দৰে, দেখাত বুলি নহয়, গোটেইখিনি বস্তু ডাঙৰ দৰে। আৰু ইয়াৰ লগত কি বস্তু আপুনি পাব, এই বস্তুখিনি মই আৰু কেনেকৈ এইটো ব্যৱহাৰ কৰিব লাগে মই এইটো বস্তু দেখাই আছোঁ। মই ভালদৰে বজাব নাজানো, তথাপিতো মানে যিখিনি মানে অলপ আপোনালোকক দেখাব পাৰিম, চ' এইখিনি বস্তু মই দেখাই আছোঁ। আৰু ইয়াৰ লগতে কি বস্তু পায় এই বস্তুখিনি মই আপোনালোকক দেখাই আছোঁ। আৰু এইটো সঁচাকৈ বহুত ভাল লাগিছে, মানে যেনেকুৱা মই দেখিছিলোঁ অনলাইন কৰোঁতে ঠিক তেনেকুৱাই আহিছে। আৰু এইটো সঁচাকৈ বহুত ভাল লগা হয়। চ' দেখাই আছোঁ মই আপোনালোকক ইয়াৰ লগত কি বস্তু আপোনালোকে পাব। এইটো পিয়নোটো বা কেচিঅ'টো এইটো, আৰু ইয়াৰ লগতে আপোনালোকে পাব এডাল কেবুল এডাল পাব। এই কেবুলডালৰ সহায়ত আপোনালোকে লাইনত বজাব পাৰিব। আৰু লগতে আছে এটা মাইক্ৰফোন। চাওক, এইটো হৈছে মাইক। এইটো বহুত সৰু হয়, সৰু বাচ্ছাৰ কাৰণে যিহেতুকে এইটো হৈছে মাইক। এইটো আপোনালোকে গান চান গাব পাৰে। আৰু মানে এই বস্তুটো আপোনালোকে এইটো চাওক, এই বস্তুটো আপোনালোকে কেচিঅ'টো আপোনালোকে লাইনত বজাব পাৰিব 1 নম্বৰতে। আৰু 2 নম্বৰতে ইয়াৰ পিছফালে দেখা পাইছে এইটো চাওক, এইটো ইয়াতে বেটৰী লগোৱা আছে, মানে বেটৰী লগাব পৰা সুবিধা আছে। আপোনালোকে যদি লাইনৰ মানে কি বজাব নিবিচাৰে, তেতিয়াহ'লে আপোনালোকে বেটৰীত বজাব পাৰে। আৰু এইটো এতিয়া মই ব্যৱহাৰ কৰি পেলাই দেখাম, ইয়াৰে চাউণ্ড কোৱালিটি কেনেকুৱা বা গোটেইখিনি কাম কৰে নে নকৰে, মই গোটেইখিনি বস্তু মই আপোনালোকক দেখাম। চ' এইটো অলপ মানে এনে বজাই পেলাই চাইছোঁ, মই ভালদৰে বজাব নাজানো। এতিয়া মানে কি এইটো আনিছোঁ, মই প্ৰেক্টিচ কৰিম, মানে জাষ্ট ঘৰতে এনে থাকিলে কেতিয়াবা বৰিং লাগে বা লগ চগো নাই, কেতিয়াবা অকলে থাকি বৰিং লাগে, তেতিয়াহ'লে এইটো বজাবৰ কাৰণে লৈ আহিছোঁ। এইটো বজালে মনটো অলপমান ভাল লাগিব। হ'লে বলক এইটো এতিয়া লাইনত লগাই পেলাই ধুনীয়াকৈ টেষ্টিং কৰি চাওঁ, আৰু আপোনালোকে চাই থাকক। আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে, ভাল লাগিছে নে বেয়া লাগিছে, কমেণ্ট কৰি জনাবলৈ একদম নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ইয়াতে যিহেতুকে কেচিঅ'টো আছে আৰু ইয়াৰে লগত মানে এইডাল কেবুল দি পঠাইছে, এইডাল আমি চাৰ্জাৰত লগাব লাগিব। চাৰ্জাৰৰ এটা এনেকুৱা আপোনালোকে এডাপ্টাৰ এটা লগাব লাগিব। এইটো লগাই পেলাইহে আপোনালোকে লগাব লাগিব। চ' বস্তুখিনি মই লগাই আছোঁ, আপোনালোকক চাওক ভিডিঅ'টো কেনেকৈ লগাব লাগে। চ' তেতিয়াহ'লে বলক দেখাই আছোঁ লগাই। প্ৰথমতে চাওক, এইটো হৈছে কেচিঅ'টো। এইটো কেচিঅ'টোৰ এইফালে লগাব লাগিব। এইডাল চাৰ্জাৰডাল যে আছে, এইডাল ইয়াতে লগাব লাগিব। চ' এইডাল ইয়াতে অলপমান নতুন আছে যিহেতুকে টাইট হৈ আছে অলপ। চ' এইডাল ইয়াতে লগালোঁ। তাৰপিছত এইডাল কেবুলডাল ইয়াতে লগাব লাগিব। এইডাল লাইনত বৰ্ডত লগাই দিলে হ'ল। তাৰপিছত এইটো যে আছে, এই মাইকটো ইয়াতে লগাব লাগিব। ইয়াতে পইণ্টটো দিয়া আছে, ইয়াতে লগাব লাগিব এইটো। চ' মাইকটো এতিয়া নলগাওঁ বাৰু, মাইকটো যিহেতুকে গান চান নাগাওঁ, মই মাইকটো নলগাওঁ। এখন বৰ্ড টানি পেলাই এতিয়া এইডাল লগাই পেলাই আপোনালোকক টেষ্টিং কৰি দেখাই আছোঁ। আপোনালোকে এনেকুৱা ধৰণৰ এক্সটেনশ্যন বৰ্ড এখন টানি ল'ব লাগিব। আৰু এক্সটেনশ্যন বৰ্ড যদি আপোনালোকৰ নাথাকে, তেতিয়াহ'লে যি বৰ্ড থাকে বৰ্ডৰ ওচৰতে কিবা টেবুল চেবুল লৈ পেলাই আপোনালোকে এইটো বজাব পাৰে। চ' এইখন মই এতিয়া টানি পেলাই আপোনালোকক বজাই পেলাই দেখাই আছোঁ। এতিয়া চাওক, মই বৰ্ডখন টানি দিছোঁ আৰু বৰ্ডৰ চুইচটো এইটো দিয়াই আছে। চাৰ্জাৰডাল ইয়াতে লগাই দিছোঁ আৰু এই পিনটো ইয়াতে লগাই দিছোঁ। এইটো চাওক, ইয়াতে আৰু বেলেগ একো কাম নাথাকে। তাৰপিছত এইটো চুইচ আছে, চুইচটো দবাই দিলে হ'ল, অলপমান চাউণ্ডটো বঢ়াই দিলে হ'ল। তাৰপিছত এতিয়া আপোনালোকে বজাব পাৰে। চ' এইটো মই অলপমান এতিয়া বজাই পেলাই দেখাইছোঁ। মই ভালদৰে বজাব নাজানো, জাষ্ট মানে কি বজাবৰ কাৰণে এইটো মানে কিনি আনিছোঁহে এইটো। আৰু ইয়াতে চাওক, এইটো অন অফৰ চুইচ আছে। আৰু ইয়াতে চাউণ্ডবিলাক বেলেগ কৰিব পাৰে। এইটো যদি দবাই দিয়ে তেতিয়াহ'লে চাউণ্ডটো অলপ বেলেগ হ'ব। তাৰপিছত টিটো দবাই দিলে আৰু অলপমান বেলেগ হ'ব। তাৰপিছত এইটো দবাই দিলে আৰু অলপমান বেলেগ হ'ব। তাৰপিছত ইয়াতে আছে T4, এইটো চাওক T4, এই T4টো দবাই দিলে আৰু অলপমান বেলেগ হ'ব। তাৰপিছত এইটো 5 নাম্বাৰ 5টো বজাই দিলে অলপমান বেলেগ হ'ব। তাৰপিছত এইটোত আকৌ বেলেগ হ'ব। 7টোত আৰু অলপ বেলেগ হ'ব। 8টোত আৰু বেলেগ হ'ব। তাৰপিছত ইয়াতে চাওক, কিছুমান ইয়াতে লিখা আছে ডগ, ফ্ৰগ, ডাক, বাৰ্ড, এইবিলাক কিবা কিবি লিখা আছে। এইবিলাক দেখা পাইছে। আৰু ইয়াতে যদি চাওক, এইবিলাক আছে ইয়াতে। এইটো ষ্টপ, মানে কি ইয়াতে ৰেকৰ্ডিং কৰি পেলাই আপোনালোকে ষ্টপ কৰিব পাৰে। চ' ইয়াতে ৰেকৰ্ডিঙো কৰিব পাৰে। ইয়াতে লিখা আছে এইটোত বেলেগ বেলেগ মিউজিক ওলাব, এইটোত বেলেগ মিউজিক, এইটোত বেলেগ মিউজিক, আৰু এইটো ৰেকৰ্ডিঙৰ। ইয়াতে আপোনালোকে ৰেকৰ্ডিং কৰিব পাৰে, ৰেকৰ্ডিং কৰি এইটো প্লে' কৰি দিব পাৰে। চ' মই এনেই আপোনালোকক অলপ দেখাই দিছোঁ ৰেকৰ্ডিঙৰটো। ৰেকৰ্ডিংটো দবাই দিলে এইখিনি যদি প্লে' কৰিব বিচাৰে, ইয়াতে প্লে' কৰি দিলে হ'ল। দেখা পাইছে কিমান ধুনীয়াকৈ এইটো ৰেকৰ্ডিং হৈছে। আৰু আকৌ এইটো ৰেকৰ্ডিংটো ষ্টপ কৰিব লাগিলে ইয়াতে ষ্টপ কৰিব লাগিব। আৰু আপোনালোকে যদি ইয়াতে কিছুমান মিউজিক শুনিব বিচাৰে, মিউজিক ইয়াতে আছে, এইটো দেখাই দিছোঁ চাওক।
এইটো আছে এনেকুৱা মিউজিক, আৰু এইটোত আছে বেলেগ, এইটো আছে বেলেগ। ষ্টপ কৰি পেলাই এইটোত দিলে বেলেগ হ'ব। বস্তুখিনি মই দেখাই দিলোঁ কিমান ধুনীয়া, আৰু গোটেইখিনি মোৰ একচুৱেলি যিকেইটা চুইচ আছে এই চুইচবিলাক গোটেইকেইটাই মানে কি মানে কাম কৰিছে, আৰু মানে অলপো বেয়া অহা নাই। চ' গোটেইখিনি ভাল লাগিছে। এতিয়া অলপমান বজাবলৈ ট্ৰাই কৰিম, তেতিয়াহ'লে বলক অলপমান বজাই চাওঁ। চ' গাইজ বস্তুখিনি মই গোটেই বজাই পেলাই দেখালোঁ, আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ একদম নাপাহৰিব। আৰু বস্তুটো সঁচাকৈ সৰু হয় যদিও মানে কি চাউণ্ড কোৱালিটি হওক বা বস্তু অলপো বেয়া অহা নাই, চাউণ্ড কোৱালিটিটো বহুত ধুনীয়া হয়। যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে সেইসকলক কৈছোঁ মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ'সমূহ পাই থাকিব। চ' আপোনালোকে এই বস্তুটো অৰ্ডাৰ কৰি পেলাই ল'ব পাৰে। আপোনালোকৰ যদি সৰু ঘৰতে বাচ্ছা আছে বা আপোনালোকে যদি মিউজিকৰ প্ৰতি আগ্ৰহী হয়, আপোনালোকে এই বস্তুটো অৰ্ডাৰ কৰি পেলাই ল'ব পাৰে। আৰু এই পিয়ানোটোৰ দামটো মই কোৱা নাছিলোঁ, শেষত মই দামটো কৈ দিছোঁ। এই পিয়ানোটোৰ দামটো হৈছে মাত্ৰ 650 টকা। এই 650 টকাতে আপোনালোকে এইটো ক্ৰয় কৰিব পাৰে বা অৰ্ডাৰ কৰি পেলাই ল'ব পাৰে। তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানেই আছিলে। নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।